তেতিয়া আৰু মানুহৰ আশ্ৰয় লৈ পোৱালি দিলে মতা পোৱালিটোক মতা বাঘটোৱে যেতিয়ালৈকে স্বীকাৰ কৰিব নোৱাৰে তেতিয়ালৈকে মতা বাঘটোক সাক্ষাৎ নকৰে নামাৰে। সেইটো পদক্ষেপত জানি মোৰে যদি নাখায় কাৰ খাব কিন্তু পোৱালিটো ডাঙৰ। এতিয়া আজি এসপ্তাহ হৈছে মোৰে গৰু পোৱালি 4টা মাৰিলে। 4টা মানে পোৱালি 2টা দিলে, দি পোৱালিকেইটাক ট্ৰেইনিং দিয়ালে। মাকে ভয় খুৱাই দিয়ে, গোহালিৰ পৰা ভয় খুৱাই দিলে পোৱালিকেইটা ওলাই আহিব, তাত পোৱালিকেইটাক ধৰিবলৈ শিকায়। সেইবোৰ সিহঁতৰ নিজৰ মানে থাকে আৰু তাত মই বেয়া পালে নহ'ব নহয়। মই তেতিয়া ক'লোঁ মোৰ ল'ৰা ছোৱালীও সৰু সৰু হাবিতে এৰি থৈ আহিছোঁ, জীৱ জন্তুৰে ভৰা, গতিকে মনত পৰিছে মোৰ চকু পানী ওলাইছে, মোৰ অন্য একো নহয়। 7 দিন আছোঁ ইয়াত। এইটো দিওঁতে এনেকুৱা তাৎপৰ্য যে মই বিজ্ঞানীসকলক ক'লোঁ, সকলোকে ক'লোঁ মই 7 দিন 7 ৰাতি থাকিলোঁ, মই কিন্তু মিচিং জনগোষ্ঠীৰ মানুহ, মই গধূলিলৈ আপং এবাতি খাওঁ, ইয়াততো আজি 7 দিন এবাতিও পোৱা নাই। তেতিয়া আকৌ যিটো কলিতাক এটা ৰুমত, মোক এটা ৰুমত নি 5,000 বটল এটা দি মুৰ্গীৰ পিৰা এটা দি খুৱাই লৈও অধ্যয়ন কৰিছে। গছে মোক কাপোৰ পিন্ধাইছে। চৰায়ে 7 সাগৰ 13 নদী পাৰ কৰি সূৰ্য উঠা দিশৰ পৰা সূৰ্য পৰা দিশলৈ আনিছে, অন্যতো অনা নাই। গতিকে গছ গছনিৰ পৰা চৰাই চিৰিকটিৰ পৰা জীৱ জন্তুৰ পৰা শিকিব লগা কিমান আছে। গছ পুলিটো যেতিয়া বহুৱাই দিছিলোঁ, পৃথিৱীৰ যিমান ধৰ্মালী লোকসকল আছে তেওঁলোকে মাটি অকণ অকণ দি পেলাই কিছুৱে বিলাপ কৰিছে, কিছুৱে ডেন্স দিছে, কিছুৱে গান গাইছে, সেইদৰে উপাসনা কৰিছে নিজৰ ধৰ্মত। তেতিয়া হুৰ হুৰ বৰষুণ দিছিল, বৰ ভাল লাগিছিল। ক'ব বিচাৰিছোঁ যে আজিকালি প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীয়ে পৰিৱেশৰ প্ৰতি সেই সচেতন মনোভাৱটো দেখুৱায়, আৰু কটন বুলি ক'লে সেই সচেতন মনোভাৱটো আমি প্ৰথমতেই দেখিবলৈ পাওঁ। গুৱাহাটী মহানগৰীটো যেতিয়া উন্নয়নৰ নামত বিভিন্ন সময়ত গছ কটা কথা বতৰাবোৰ চলে, তেতিয়া কটনে সন্মুখৰ পৰা মাত মাতে। গতিকে মই আশা প্ৰকাশ কৰিম যে আজি এনেধৰণৰ এজন সবল ব্যক্তি আমাৰ সৈতে আছে। ছাত্ৰ ছাত্ৰীসকলে যদি তেওঁলোকৰ কোনো মনোভাৱ ভাগ বতৰা কৰিব বিচাৰে বা কোনো প্ৰশ্ন সুধিব বিচাৰে, তেওঁলোকে নিশ্চয় সুধিব পাৰে। আমি আমাৰ ভলণ্টিয়াৰসকলক অনুৰোধ জনাম একোটিকৈ মাইক্ৰফোন দিবলৈ, যিসকলে প্ৰশ্ন সুধিব বিচাৰে। আজি মাজে মাজে আমি সেই প্ৰশ্নসমূহ ল'বলৈ চেষ্টা কৰিম। আইন ডাঙৰীয়া, আমি পুনৰ উভতি আহিছোঁ আপোনাৰ কাষলৈ। বহুতেই আপোনাৰ বিষয়ে জানে, অৰণ্য মানৱ, পদ্মশ্ৰী সকলো কথা বতৰাৰ কিতাপত পঢ়িছে, কিন্তু আমি অনানুষ্ঠানিকভাৱে বাহিৰত কথা পাতি থাকোঁতেও কৈছিল যে গছ এজোপা ৰোৱা, প্ৰতিপালন কৰা, এই কথা বতৰাবিলাক বা গছ এজোপাৰ নাম জানিলেই নহ'ব। আজিৰ ছাত্ৰ ছাত্ৰীয়ে ব্যৱহাৰিকভাৱে গছজোপা নে কোনজোপা চিনি পাব লাগিব। গতিকে আপোনাৰ অৰণ্যখনত যিসকল লোক গৈ পোৱা নাই, যিসকলে অৰণ্যখনৰ কোনো এটা দৃশ্য খুব ভালদৰে উপলব্ধ হোৱাকৈ দেখিবলৈ পোৱা নাই, তেওঁলোকৰ বাবে মই আপোনালৈ এটা প্ৰশ্ন দিব বিচাৰিছোঁ যে আপোনাৰ অৰণ্যখনত আজিৰ তাৰিখত শতাধিক হৰিণ আছে, ঢেকীয়াপতীয়া বাঘ আছে, হাতী আছে, গড় আছে বা অন্যান্য জীৱ জন্তু আছে। কেনেধৰণৰ জীৱ জন্তু আছে, আপুনি যদি এক চমু আভাস আমাৰ উপস্থিত লোকসকলৰ বাবে দিয়ে। তাত মানে শতাধিক বিভিন্ন ধৰণৰ হৰিণ আছে, মানে বিভিন্ন ফুটফুটি হৰিণো আছে তাত, বিভিন্ন ধৰণৰ দল হৰিণো আছে, গোটেই হৰিণ প্ৰজাতিৰো তাত আছে। আৰু য'ত হৰিণ থাকিব তাত বাঘ থাকিবই, আৰু য'ত বাঘ থাকিব তাত শগুন থাকিবই। এইটো ইক'চিষ্টেমৰ হাবি, ইটোৱে ইটোৰ ওপৰত নিৰ্ভৰশীল। সেইকাৰণে গড় আছে, হাতী আছে। আৰু এটা কথাই প্ৰকৃতিৰ পৰা মানে মই নিজে বুজি পাইছোঁ যে মহাবাহু ব্ৰহ্মপুত্ৰৰ বুকত যিখিনি আইলেণ্ড আছে, ডিব্ৰু চৈখোৱাই হওক, মোৰ হাবিখনে হওক, এইটো সম্পূৰ্ণ মহাবাহু ব্ৰহ্মপুত্ৰই পতা। আৰু তাৰ পৰা শিকিবলৈ আছে এইটোৱে, য'ত হাতীয়ে পোৱালি দিব, য'ত শগুনে বাঁহ ল'ব, সেই জেগাবিলাক ব্ৰহ্মপুত্ৰই সহায় নিদিয়ে। সেইটো মানে কাজিৰঙা আধাতকৈ বেছি মহাবাহু ব্ৰহ্মপুত্ৰই পতা। সেই পদক্ষেপটো প্ৰকৃতিৰ পৰা আমি শিকিবলগীয়া বহু কাম আছে। সেইকাৰণে মহাবাহু ব্ৰহ্মপুত্ৰৰ বুকত ৰিচেণ্টলি যোৱা এপ্ৰিল মাহত আপোনাৰ ভূ-জৈৱ বিভাগে 2 বছৰ ছাৰ্ভে কৰি পালে শদিয়াৰ পৰা ধুবুৰীলৈ 58টা নতুন চৰ চাপৰ আইলেণ্ড হৈ গ'ল। সেইটো মোক ভূ-জৈৱ বিভাগৰ ডিৰেক্টৰ মোৰ হাবিলৈ গৈ আৰু নদীখন বিশেষকৈ উত্তৰৰ পৰা দক্ষিণলৈ গুচি আহিলে। গুচি অহাৰ কাৰণে আমি ভাবোঁ কিয় গুচি আহিছে, গতিকে অকল দলঙৰ খুঁটাই নহয়, হিমালয় পৰ্বতটো বছৰি 1 আঙুল ডাঙৰ ওখ হয়।
ওখ হোৱাৰ কাৰণে তাৰ কাষৰ ঠাইবিলাক যিবোৰ পৰ্বত পাৰ আছে ইহঁতেও ক্ৰমান্বয়ে চাপটো ওপৰলৈ আহিছে অহাৰ কাৰণে নদীখনত দক্ষিণ ফালে গুচি আহিছে গুচি অহাৰ কাৰণে এতিয়া আমালৈ দক্ষিণীয় অংশবিলাকত দুৰ্যোগৰ সন্মুখীন হৈছে গৰাখহনীয়া প্ৰবল হৈছে আৰু ভূজৰীপ বিভাগে তাত এতিয়া ব্ৰহ্মপুত্ৰ বিভাগে কি কৈছে তাত জলসম্পদ বিভাগৰ যিটো খনন কাৰ্যটো কৰিছে নদীখনৰ তাত মোৰ এটা ঘৰতে লাগি আছে বুলি ক'ব লাগিব এতিয়া মানে নদীটো সেইফালে গুচি আহিলে আৰু দলংটোত শদিয়াৰ পৰা ধুবুৰীলৈ দলঙত যিটো আশে পাশে থাকে ইয়াত নদীটো এটেক হয় ধৰক ঢলা শদিয়াৰ দলংখন যেতিয়া চিয়াঙৰ পৰা আহিছে তিনিচুকীয়াত এটেক হৈছে দলঙৰ খুটাত এটেক হৈছে ডিব্ৰুগড়ত গৈছে ডিব্ৰুগড়ত এটেক হৈছে আকৌ আপোনাৰ মাত গৈছে মাত মৰাৰ পৰা আকৌ গৈছে দিখৌমুখৰ পৰা আহিছে আকৌ মাজুলী দলঙলৈ এই গোটেই বগীবিলৰ পৰা ধৰি গোটেই নদীবিলাক দক্ষিণ অংশলৈ গুচি আহিছে সেইকাৰণে মই এটা কথাই অনুভৱ কৰিছোঁ যে সেইবোৰ নেচাৰেলি প্ৰটেকশ্যনটো কি দিব পাৰি নেচাৰেলি প্ৰটেকশ্যনটো দিলে মকাল বাঁহটো যিমান ওপৰলৈ যায় শিপাটো তললৈ সিমান যায় মকাল বাঁহ যদি এজোপা বাঁহত থাকে সি খৰাই নিলে এজোপাত এৰাল দি থ'লে পানীটো কাৰেণ্টটো বাহিৰলৈ গুচি যাব তেতিয়া গৰা নখহায় সেইকেইটা ছটাই গৱেষণাৰ কাৰণে ৰেইন ফৰেষ্টত তেওঁলোকক বাঁহৰ খনন কাৰ্য কৰিছে সেইটো তেওঁলোকক ডিক্লেয়াৰ দি উত্তৰে দক্ষিণে 200 মিটাৰকৈ নেচাৰেলৰ পৰা বাঁহৰ পৰা প্ৰজেক্ট খুলি শদিয়াৰ পৰা ডুবুৰীলৈ উত্তৰে দক্ষিণে 200 মিটাৰকৈ ৰুবলৈ গৈছে মানে যিসমূহ খহনীয়াৰ প্ৰতিৰোধৰ বাবে শৈল বান্ধ বা স্পাৰ দি দিয়া হয় সেই ক্ষেত্ৰত যদি আমি মকাল বাঁহৰ দৰে বাঁহসমূহ ৰোপণ কৰিব পাৰোঁ তেন্তে কি বহু পৰিমাণে ৰোধ হ'ব পাৰে ৰৈ যাব আপোনাৰ এইটো খহাই নিনিয়ে আৰু তাতকৈ ডাঙৰ কথা এজোপাই নিব 200 মিটাৰ ভিতৰত থাকিব আৰু 10 জোপা তাত বাঁহ কাটিলেও সেইটো মৰি নাযায় তেতিয়া অৰ্থনৈতিক আৰু ইণ্টাৰনেল যিটো এতিয়া নুমলীগড়ত অইল ৰিফাইন বনাইছে সেইটো বাঁহৰ চাহিদা বহুত দৰকাৰ হ'ব গতিকে আমাৰ প্ৰটেকশ্যনো হ'ল ইয়াতো হ'ল এটাইখিনি আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ সেইটো চাহিদাটো আছে মানে সেইকাৰণে মই আশা ৰাখিছোঁ আপোনালোকে এটা কথাই এই বিশ্ববিদ্যালয়ৰ পৰা ছাত্ৰ ছাত্ৰীবিলাকে কৰিব লাগিব এৱাৰনেছ সভা আজি ইয়াত ভিতৰতে পাতিছোঁ গাঁৱে গাঁৱে শিকাব লাগিব শদিয়াৰ পৰা ধুবুৰীলৈ উত্তৰে দক্ষিণে গছ পুলি ৰুব নালাগে কালি গছ কাটিব নালাগে নিজে হ'ব কাৰণ মই মোৰ হাবিটোৰ পৰা যিটো অভিজ্ঞতা লাভ কৰিছোঁ মোৰ তাত থকা চৰাইবোৰে গছ ৰুব জানে তাত থকা হৰিণাই গছ ৰুব জানে তাত থকা গৰুবিলাকে গছ ৰুব মহে গছ ৰুব হাতীয়ে গছ ৰুব জানে আৰু গড়ে গছ ৰুব জানে বতাহেও গছ ৰুব জানে আৰু মহাবাহু ব্ৰহ্মপুত্ৰ কালি জীৱশ্ৰেষ্ঠ মানুহে কাটিব জানে কোনে দিলে বাৰু আৰু এটাইতকৈ ডেঞ্জাৰাছ পাণ্টল মানুহ চব খাই নহয় সাপ বেং কুকুৰ মেকুৰী জীৱ জন্তু এটাইবোৰ খাব পৰাৰ কাৰণে জীৱশ্ৰেষ্ঠ পৃথিৱীৰ ধ্বংসৰ মূলতে হ'ল মানুহ কিন্তু জীৱ জন্তুটো বেলেঞ্চ থাকে মোৰে এতিয়া সেই হাবিখন সৃষ্টি কৰাৰ পৰা 150 গৰু ম'হ খালে গাহৰি খালে মই বাঘকেইটাক বেয়া পাব পৰা নাই এতিয়া আপোনালোকে মনত ৰাখকচোন দুৰ্গা পূজাটো পালন কৰে ছাগলীটো বলি দি নিজে খায় বাঘটোক দিবলৈ যায়নে গণেশ পূজা পালন কৰে মন্দিৰবিলাকত বুটমাহ কলটো নিজে খায় কল ডাঙৰ হ'লেও বিপদ সৰু হ'লেও বিপদ বুট বেছিকৈ গ'লেও বিপদ ধৰ্ম মন্দিৰবিলাক অকল খোৱা কামোৰা তেতিয়াহ'লে চাওকচোন 33 কোটি দেৱতাৰ নাম লৈ মানুহে খাইছিল পেট নভৰে খায়ে আছোঁ নভৰে কিন্তু এটা হাতীয়ে দিনে 3 কুইণ্টেল ঘাঁহ 90 লিটাৰ পানী খায় তাক কিমান জেগা লাগিব তাৰ জেগাত কোন আছে এতিয়া ডিগবৈ অইল ৰিফাইন সেইটোতো হাতীৰ খোজতে তেলটো উলিয়াইছিল এছিয়া মহাদেশৰ ভিতৰত প্ৰথম তাত মানুহ জীয়াই থাকে তাৰ পৰা ইনকম খাই পেটোৱা হৈছে হাতীয়ে যে খাই জীয়াই থাকে ভাৰত চৰকাৰৰ স্কীমতেই নাই হাতীৰ খাদ্যৰ ওপৰত তেতিয়াহ'লে কিমান দুৰ্যোগ তাহাঁত ক'লৈ যাবগৈ আজি হাতী আৰু মানুহৰ সংঘাত বান্দৰ আৰু মানুহৰ সংঘাত বাঘৰ সংঘাত কিয় হৈছে তাহাঁতৰ জেগাবিলাক আমি কাঢ়ি লৈছোঁ কাইলৈ তাহাঁতৰ থাকিবলৈ জেগা নাই খাবলৈ আমাৰ নাখায় কাৰ খাব বাসস্থানৰ অভাৱ খাদ্য সংকট
বহুত সংকট ওলাই আহিবলৈ বাধ্য হয় হাতী বাধ্য হৈছে বা নগৰলৈ আহিব লগা হৈছে বিচনাত বাঘে শুইছে এতিয়া তেনেকুৱা পৰিস্থিতি হৈছে সেইকাৰণে মই ভাবোঁ এতিয়া ৰিচেণ্টলি মই ছাত্ৰ ছাত্ৰীক এটা অনুৰোধ কৰিছোঁ তোমালোকৰ ওচৰতে ভূ-জৈৱ বিভাগ আছে মেঘালয়তো আছে ইয়াতো আছে ডিছকাছ কৰি সেই নতুনকৈ যে 58টা আইলেণ্ড হ'ল আমি জানো ফৰেষ্ট ডিপাৰ্টমেণ্টৰ পইচা নাই ষ্টেট গভৰ্ণমেণ্টৰ পইচা নাই ভাৰত চৰকাৰৰ পইচা নাই ইণ্টাৰনেশ্যনেলৰ পৰা আনি সেইখিনি আইলেণ্ড 58টা আইলেণ্ডটো য'ত যিমানে হওক তাত হাতী খাদ্য বান্দৰ খাদ্য ৰুলে তেতিয়া হাতী আৰু মানুহৰ সংখ্যাত বান্দৰ আৰু মানুহ মই পিছে পোকো কোৱাইছে পাৰ্থদা আছে আপোনালোক ক'ব যে এইটো সোনকালে ডিক্লেয়াৰ দি দিয়ক আমিবিলাক ক'ৰ পৰা কি কৰিম আৰু পিছৰ ব্যৱস্থাটো ইণ্টাৰনেশ্যনেলৰ পৰা সেইকাৰণে আপোনালোকক সকলো অনুৰোধ কৰিছোঁ তোমালোক যিহেতু নিউ জেনেৰেশ্যন তোমালোকৰ ভৰসা আছে পৃথিৱীৰ ভাৰসাম্য ৰক্ষাত তোমালোকৰ ওপৰতে দায়িত্ব আমাৰতো বয়স নাই নহয় সেইকাৰণে তোমালোক এই কামটো কৰিবা বুলি ইয়াতে এই কটন বিশ্ববিদ্যালয়তে থাকি ওচৰতে এইবোৰ অফিচ আছে সেইবিলাকত কি প্ৰজেক্টটো কি কৰিলে কি হ'ব পাৰে সেইটো ডিছকাছ কৰাটো খুব আজি যেনেকৈ প্ৰথমবাৰৰ কাৰণে পৰিৱেশৰ কাৰণে এইটো কৰিছা তোমালোকক ধন্যবাদ জনাইছোঁ আৰু কৰিও সেইটো যে এবাৰ কৰিয়ে এৰি দিব লাগে সেইটো কথা নহ'ব তেনে নহয় তেখেত যথেষ্ট চিন্তিত এটা বিষয় লয় যে তেওঁলোকৰ পিছত এই পৰিৱেশৰ প্ৰতি সজাগতা কোনে কেনেকৈ ধৰি ৰাখিব গতিকে এনেধৰণৰ অনুষ্ঠানসমূহে ছাত্ৰ ছাত্ৰীৰ মনত এই সজাগতাখিনি ক'ৰবাত জাগ্ৰত কৰে আৰু তাক চলাই নিয়াটো তেওঁলোকৰ দায়িত্ব মই ভাবিম যে কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীখিনি সিমান সচেতন হয় মই আকৌ এবাৰ উনুকি আহিছোঁ যে কোনোবাই যদি কিবা প্ৰশ্ন সুধিব বিচাৰে তেখেতক সুধিব পাৰে বাইন ডাঙৰীয়া আপুনি খুহুতীয়াকৈ হ'লেও এটা খুব গুৰুত্বপূৰ্ণ কথা ক'লে যে মানুহৰ পেট নভৰে প্ৰকৃতিয়ে প্ৰকৃতিক চলাই নিব জানে প্ৰকৃতিয়ে প্ৰকৃতিক বচাই নিব জানে কিন্তু খোৱা কামোৰা মানুহৰ মাজত লাগে যাৰ বাবে প্ৰকৃতি ক'ৰবাত ধ্বংসপ্ৰাপ্ত হয় আৰু তাৰপিছত হাতী মানুহৰ সংঘাত বান্দৰৰ উপদ্ৰৱ ইত্যাদি বৃদ্ধি পায় হাতী মানুহৰ সংঘাত বুলি কওঁতে মোৰ এটা কথা মনত পৰিছে আপোনাৰ মোলাই গাঁথনিত অৰণ্যখনত যথেষ্ট সংখ্যক গছ গছনি আছে অৰ্জুন কৰৈ শিমলুৰ পৰা আদি কৰি অন্যান্য গছ গছনি আৰু আপোনাৰ সেই অৰণ্যখনৰ পৰা প্ৰায় 1.5 কিলোমিটাৰ নিৰগত যদি মোৰ ভুল হোৱা নাই অৰুণা চাপৰিৰ দৰে গাঁৱত পূৰ্বতে য'ত হাতী মানুহৰ সংঘাত যথেষ্ট হৈছিল এতিয়া সেই অৰণ্যখনত গছ গছনি থকাৰ বাবেই হাতীয়ে খাদ্য লাভ কৰাৰ বাবেই প্ৰায় 150 হাতী আপোনাৰ অৰণ্যখনত থাকে গতিকে সেই অৰুণা চাপৰিৰ দৰে গাঁওসমূহত হাতী মানুহৰ সংঘাত এতিয়া বহু পৰিমাণে কমিছে এই আমি যি কৈ আছোঁ খাদ্য সংকট বা বাসস্থানৰ অভাৱৰ বাবে হাতী বা বান্দৰ বাহিৰলৈ ওলাই আহে আপুনি সাক্ষকভাৱে সেই পৰিৱেশটো দেখিছে যে অৰুণা চাপৰিৰ দৰে গাঁওসমূহত এতিয়া হাতী মানুহৰ সংঘাত বিৰল গতিকে সঁচাকৈ সেই ঠাইসমূহ এতিয়া বিপদমুক্ত নে আমি যদি প্ৰেক্টিকেলি বা ব্যৱহাৰিকভাৱে ভাবোঁ বা চাওঁ সেই অৰণ্যখনে কিমান সহায় কৰিছে বুলি আপুনি ভাবে নহয় সেইটো অকল আপোনাৰ অৰুণা চাপৰি গাঁওখনৰ কাৰ্তিক চাপৰি গাঁওখনতে সুৰক্ষিত কৰা নাই মাজুলী যোৰহাট গোলাঘাট এটাইবোৰকে সুৰক্ষিত কৰিছে যিটো এতিয়া আপুনি অলপ দিনৰ আগত তাত জুই লগাইছিলে মানুহে দুষ্কৃতিকাৰীয়ে তাত মানে অকল হাতী খাদ্য গড়ৰ খাদ্য আৰু ফল মূলৰ গছ ৰোৱা হৈছে আৰু তাত কোনো মানুহ নাযায় তাত মানে কি হয় মানুহৰ আৱেগটো ক'ত থাকে য'ত গৰু পালক কৰে গাহৰি পালক কৰে মৌ পালক কৰে তেওঁলোকৰ মানে গৰু মৌবোৰ খাই থাকে আৰু সেই হাবিটোত কোনো নাযায় কাৰণে তাত বাঘটো থাকে গৰু থাকে বনৰীয়া মৌ থাকে হাতীও থাকে তেনে জুই লগাই দিলে ইহঁতে পলাই যাব আমাৰ গৰু মৌবোৰ নাখাব তেনেকুৱা মনোভাৱতে এইটো কৰিছে কিন্তু ৰিচেণ্টলি এইটো বুজাই দিয়া হৈছে যে এইটোৰ পৰা আমাৰ বেছি অপকাৰ এতিয়া তাত যদি গড়ে খাবলৈ নাপায় আৰু হাতীয়ে খাবলৈ নাপায় বাঘে খাবলৈ নাপালে আকৌ আমাৰে খাব গতিকে সেই কথাবিলাক মানুহক তেনেকৈ বুজাব পৰাটোৱে আমাৰ কৰ্তব্য কিন্তু আমি আশা ৰাখিছোঁ ৰিচেণ্টলি ফৰেষ্ট ডিপাৰ্টমেণ্টৰ বিট অফিচ এটা দিব পায় সেইটো এলাহ হৈছে পায় তাত তেতিয়াহ'লে হাংগামাটো মানুহ আৰু সেই হাবিখনত জীৱ জন্তু ৰখিবলৈ এইবোৰ নালাগে মানুহ নালাগে খালি মানুহ ৰখিবলৈহে মানুহ লাগে সেইকাৰণে বিট অফিচটো দিবলৈ কৈছোঁ সেইকাৰণে এইটো সমস্যাটো তেতিয়া দূৰ হৈ যাব আমি যিহেতু আজিৰ এই আলোচনা সত্ৰখনত দুটা বিষয় লোৱা হৈছে যে জৈৱ বৈচিত্ৰ্যৰ ক্ষেত্ৰত উত্তৰণ বা প্ৰত্যাহ্বান আমি উত্তৰণৰ আৰু প্ৰত্যাহ্বানৰ কথাবিলাক সমসাময়িকভাৱে পাতি যাবলৈ চেষ্টা কৰিম আপুনি যেহেতু উল্লেখ কৰিছে বা আমিও ক'ৰবাত অধ্যয়ন কৰি গম পাইছোঁ যে জাতিকাষৰীয়া সেই গাঁওসমূহত হাতী মানুহৰ সংঘাত বহু পৰিমাণে ৰোধ হৈছে সেই অৰণ্যখনৰ বাবেই
আমি যদি প্ৰত্যাহ্বানৰ কথা কওঁ, মই এইখিনিতে উনুকিয়াবলৈ ভাল পাম, ছাত্ৰ ছাত্ৰীসকলেও জানি ভাল পাব যে 2008 চনত বোধ হয় বন বিভাগৰ এক জৰীপৰ পিছত হাতী মানুহৰ সংখ্যাত সেই সামগ্ৰিকভাৱে ঠাইখিনিত আপুনি য'ত য'ত উল্লেখ কৰিছে যথেষ্ট ৰোধ হোৱা বুলি দেখি তেওঁলোকে নিজেই আচম্বিত হৈছিল। হয়। কিন্তু প্ৰত্যাহ্বানো আছে ডাঙৰীয়া। মই উল্লেখ কৰিব বিচাৰিম যে 2012 চনত প্ৰায় আপুনি যিহেতু উল্লেখ কৰিছে আপুনি গৰু ম'হ পালন কৰে, সেয়া আপোনাৰ জীৱিকাৰ অন্যতম সমল, বা দাঁতিকাষৰীয়া বহু লোকেও বহু কৃষকেও গৰু ম'হ পালন কৰে, জীৱিকাৰ অন্যতম সমল। সেই ক্ষেত্ৰত কিন্তু সেই হাবিখনৰে যদিও ই এক জৈৱ বৈচিত্ৰ্যৰে অংশ, এটা চাইকেল থাকে বুলি যাক কোৱা হয়, সেই অংগ অনুযায়ী 2012 চনমানত বাঘে বহু গৰু ছাগলী খাইছিল। এই প্ৰত্যাহ্বানসমূহৰ পৰা আমি কেনেকৈ হাত সাৰিব পাৰিম? সেইটো প্ৰত্যাহ্বান নহয়, ইয়াত মানে কিছুমান বাঘ আছে, বাঘ ঢেকীয়াপতীয়া বাঘে যেতিয়া পোৱালি দিবৰ সময় হয় তেতিয়া মানুহৰ আশ্ৰয় লয়। মানে কি হয়, মতা পোৱালিটো যেতিয়া পোৱালি দিব তেতিয়া মতা পোৱালিটোক মানে মতা বাঘটোৱে মাৰি পেলায়। সেইকাৰণে 25-30 কিলোমিটাৰ আঁতৰত মতা বাঘটোক এৰি দিয়ে। পোৱালি দিবৰ সময়ত তেতিয়া মানুহৰ আশ্ৰয় লয়, এইকাৰণে মানুহৰ গুৰিত গ'লে মতা বাঘটো মানুহৰ ওচৰলৈ নাহে। ঢেকীয়াপতীয়া বাঘৰ এটা লক্ষণ আছে, মানুহলৈ বৰ ভয় কৰে। বলটোৱে বেছি আছে, 7টা বতুৱা গৰুৰ বল আছে, মাইকী মানুহ আধা খাইহে আছে, তাৰ চাউচটো কম। তেতিয়া আৰু মানুহৰ আশ্ৰয় লৈ পোৱালি দিলে মতা পোৱালিটোক মতা বাঘটোৱে যেতিয়ালৈকে চিকাৰ কৰিব নোৱাৰে তেতিয়ালৈকে মতা বাঘটোক সাক্ষাৎ নকৰে, নামাৰে। সেইটো পদক্ষেপত জানি মোৰে যদি নাখায় কাৰ খাব? কিন্তু পোৱালিটো ডাঙৰ। এতিয়া আজি এসপ্তাহ হৈছে মোৰে গৰু পোৱালি 4টা মাৰিলে। 4টা মানে পোৱালি 2টা দিলে, দি পোৱালিকেইটাক ট্ৰেইনিং দিয়ালে। মাকে ভয় খুৱাই দিয়ে, গোহালিৰ পৰা ভয় খুৱাই দিলে পোৱালিকেইটা ওলাই আহিব, তাত পোৱালিকেইটাক ধৰিবলৈ শিকায়। সেইবোৰ সিহঁতৰ নিজৰ মানে থাকে আৰু তাত মই বেয়া পালে নহ'ব নহয়। 33 কোটি দেৱতা লৈ আমিহে খাওঁ, তেওঁতো দেৱতা নহয় জানো? মই যদি খুৱাব পাৰিছোঁ, পোৱালিকেইটাক ডাঙৰ কৰাবলৈ উৎসাহ দিব পাৰিছোঁ, এইটো আৰু মই বেলেগে দুৰ্গা পূজা পালন কৰিব নালাগে। আপোনাৰ সেই সাৰ্থকতা এটা। মোৰ সেইটোৱে হয়। বাৰু বাঘে গৰু খোৱাটো বুজিলোঁ, কিন্তু তাৰ এটা বছৰৰ পিছত 2013 চনত আপোনাৰ চোৰাং চিকাৰীৰ উপদ্ৰৱ হৈছিল। 2012 চনৰ 1 আগষ্টত মানে তাত গড় এটা মাৰিছে। মই তেতিয়া আছিলোঁ বম্বেত আছিলোঁ, চন্দ্ৰমুখানন হলত APJ আব্দুল কালাম ছাৰে এৱাৰ্ড দিছিলে। মই যোৱাৰ আগতে ফৰেষ্ট ডিপাৰ্টমেণ্টক কৈ গ'লোঁ, চাব গড়টো ইয়াত 9 মাহ আছে, আপোনালোকৰ ইয়াত এই গড়টো চোৱা চিতা কৰোঁ। কিন্তু তেওঁলোকৰ অমনোযোগিতা হ'ল, সেইটো চোৰাং চিকাৰীয়ে 2012 চনত 1 আগষ্টত এই গড়টো মই বম্বেত থাকোঁতে মাৰিছোঁ। মই বম্বেত থাকোঁতে তেতিয়া তেওঁলোকক মই তাৰপৰা ফোন কৰিলোঁ DF-লৈ, যোৰহাটলৈ, যে এইটো আপোনালোকক কৰিলে, আপোনালোকে নগ'লে, গড়টো তাত আছিলে, মাৰিছে, 10 জাই গুলি মাৰিছে বুলি কৈছে গাঁৱৰ মানুহে। 10 জাই গুলিটো অন্য মাৰিব নোৱাৰে, গড়টোকে মাৰিছে চাগে। তেতিয়া তেওঁলোকে গৈ পেলাই চালে, তেতিয়া দেখিলে আপোনাৰ গড়টো বিচাৰি নাপালে মৰাটো। তেতিয়া মোক আকৌ বম্বেত থাকোঁতে ফ্লাইটত উঠিব কৈছোঁ, DF-ই ফোন কৰিছে, তুমি মিছাকৈ কৈছা, গড়টো ক'ত ইয়াত মাৰিছে, গড়েই নাই চাগে। তেতিয়া মই প্লেনত বহিবলৈ লৈছোঁ, তেতিয়া মই ক'লোঁ বোলো এটা কাম কৰক, আপোনালোকে মই 10টা বজাত যোৰহাট পাই যাম, 10টা বজাত মোৰ লগত ওলাব, গড়টো ক'ত মাৰিছে মই দেখাই দিম। তেতিয়া আৰু গাঁৱৰ মানুহক সুধিলোঁ যে গুলিটো কোন ঠাইদি ফুটিছিলে, বোলে উত্তৰ দিশত। তেতিয়া উত্তৰত গৈ দেখিলোঁ তেওঁলোকক ননাৰ আগতে ৰাতিপুৱাই গৈ যে গড়টো ইমান নৃশংস হত্যাকাণ্ড, খৰ্গটো নিছে, কাণটো নিছে, নেগুৰটো নিছে, নখবিলাকো লৈ গৈছে। খুব দুখ বেদনা লাগিলে। তাৰপিছতে ৰেঞ্জাৰক কৈ, তেতিয়া পংকজ কলিতা আছে, এতিয়া কি আনি DF হ'ল নেকি ইয়াত, তেতিয়া তেওঁ ক'লে ব'লক এতিয়া দেখিব নহয়। তেতিয়া দেখি পেলাই কৈছে হয় গড় থকাটো হয়। তেতিয়া পোষ্টমৰ্টম কৰিছে। সেই তেনেকুৱাবিলাক হৈ থাকে। ক'ৰবাত অৱহেলা আমি সামগ্ৰিকভাৱে বিষয়টো দেখিবলৈ পাইছোঁ, তেওঁলোকৰ বুলিয়ে মই মুহূৰ্তত ক'লোঁ, আমি পিছলৈ সেই কথাখিনি পাতিম। আমি যিহেতু উল্লেখ কৰিছিলোঁ, কোনো ছাত্ৰ ছাত্ৰীয়ে যদি প্ৰশ্ন সুধিব বিচাৰে এই মুহূৰ্তত, অৰ্থাৎ ক'ৰবাত ব্ৰিজ বনাইছে বেলেগ হৈ যোৱা, সেই ক্ষেত্ৰত
বিদেশত ছাকচেছফুল হৈছে ডাঙৰ গছবোৰ খনন কাৰ্যটো, কিন্তু আমাৰ ইয়াত কাটি পেলাই ভাৰতত। ভাৰতীয় টেকন'লজি বিদেশৰ টেকন'লজি বৰ ডিফাৰেঞ্চ আছে। এতিয়া চীনত, টাইৱানত, ফ্ৰান্সত তেওঁলোকে গছ কাটি কেতিয়াও ৰাস্তা পদূলি নবনায়। তেওঁলোকৰ 4 লেন, 6 লেন, 9 লেন মেট্ৰ' গাড়ী, ৰেলগাড়ী ওপৰলৈ বনায়। মাটি অধিগ্ৰহণ কৰি তেওঁলোকে গছ নবনায়, ৰাস্তা নবনায়। গতিকে আমাৰ টেকন'লজিত ক'ত দুখটো আছে সেইটো পৰ্যবেক্ষকসকলে বুজি পাব, আমাৰ ক'ত ক'ত ভুল হৈ গৈছে। ভাৰততে সেইটো টেকন'লজি লাগিছিল, কাৰণ পৃথিৱীৰ ভিতৰতে জনসংখ্যা বেছি। সেই জেগাত আমাৰ ইয়াত যদি গছ নকটাকৈ যদি এইটো বেলেঞ্চ ৰাখি পেলাই টেকন'লজি ইউজ কৰিলেহেঁতেন, তেতিয়া ইমানবোৰ দুখ দুৰ্দশা আজি ক'ভিড-19 এটাৰ বিশ্ববাসীক সোঁৱাই দিছে আৰু যিমান মানুহ মৰিলে অক্সিজেনৰ অভাৱত মৰিছে। এই কথাটো আপোনালোকে মনত ৰাখে। ক'ভিডত মই ইয়াত নায়েই বাৰু, মেজটিকত আছোঁ, হ'লেও তাত প্ৰট'কলৰ মাজতে পাতিছে ৰিবৰ্ড বহুৱাই তেতিয়া ইউনেস্কোৰ ব্ৰেণ্ড এম্বেছাডৰ আহিছিলে তেতিয়া মোক লগ পাবলৈ। মই তেতিয়াই কৈ দিছোঁ, যদি সমগ্ৰ বিশ্বই যদি বছৰেকত 7 দিন লকডাউন দিয়ে তেতিয়া পৃথিৱীৰ ভাৰসাম্যটো ঘূৰি আহিব। আৰু মানৱ সম্পদ পৃথিৱীৰ ভাৰসাম্য ৰক্ষা কৰাত মহিলাসকলৰ যিটো ভূমিকা থাকে সেইটো পুৰুষৰ নাথাকে। সেইকাৰণে মহিলাসকলক 60% সংৰক্ষণ দিব লাগিব অল অভাৰ ৱৰ্ল্ড, তেতিয়া পৃথিৱীৰ ভাৰসাম্যটো সোনকালে ঘূৰি আহিব। সেইটো ৱৰ্ল্ডত প্ৰথম ভাৰতে কৈছে চাগৈ 29 চনৰ পৰা ফ'ল' হ'ব 33%। আৰু ভাৰতবৰ্ষত বিভিন্ন ৰাজ্যত চুকে কোণে ঘূৰি গাঁৱে ভূঞে গৈ দেখিছোঁ, হয় ভাৰতত মহিলাসকলৰ শিক্ষিত হাৰ বহুত কম আছে। পৰ্বতে পাহাৰে এতিয়াও এনেকুৱা জেগা আছে কাপোৰ পিন্ধিব নজনা মানুহ আছে। তেনেকুৱাবিলাক থকাৰ কাৰণে অকণমান প্ৰব্লেমটো আছে। হ'লেও এদিন এইটো কাৰণে মই জানো, কাৰণ এইটো হয়তো আমাৰ পুৰুষসকলে মোক আকৌ বেয়াও পাব পাৰে দেই, মহিলাসকলক কিয় গুৰুত্ব দিলে বুলি। কাৰণ মোৰ ঘৰতে মই পাওঁ, মোৰ ঘৰৰ ল'ৰা ছোৱালী 3টা। মাকে 3 চাট মাৰিলে মা মোক ভাত দে বুলি কয়, মই এচাট মাৰিলে ঘৰৰ পৰা ওলাই যায়। তেতিয়া মাকে জন্মৰ পৰা পায় পিতেকহঁতক। গতিকে মাকসকলৰ পৰা পৃথিৱীৰ ভাৰসাম্য ৰক্ষা কৰাত কেঁচুৱাৰ পৰা বিয়া পতালৈকে মাকৰ দায়িত্বতে থাকে। পৃথিৱীৰ ভাৰসাম্য ৰক্ষা কৰাত মাকসকলে বেছিকৈ গুৰুত্ব দিয়ে। সেইকাৰণে মই ভাবিছোঁ যে সমগ্ৰ বিশ্বই যদি সেইটো কৰে তেতিয়া পৃথিৱীৰ ভাৰসাম্যটো আকৌ ঘূৰি আহিব। আৰু ঘূৰি আহিব নহয়, ঘূৰি আহিব। এতিয়া আপোনাৰ 2050 চনত, আজি অলপ দিনৰ আগত প্ৰতিবেদন দাখিল কৰিছে, 400 কোটি 50 চনৰ ভিতৰত মানুহ মৰিব। 800 কোটি আছেহে, তেতিয়া বেলেঞ্চটো এনেও ৰ'ব। সেই সম্ভৱটো চাগে ঘূৰি আহিছে। মই সেইটোৱে অনুভৱটো কৰিছোঁ। মানে আমিয়ে পাম নেকি চাগে 50 বছৰ ভিতৰত, আমিয়ে অকণমান দেখি যাম বুলি ভাবিছোঁ। মানে তেখেতে যিটো উল্লেখ কৰিছিলে গছ স্থানান্তৰকৰণৰ বিষয়টো, সেইটো বাহিৰত ইতিমধ্যে ফলপ্ৰসূ হৈছে, অসমতো চেষ্টা কৰা হৈছে বুলি আমি দেখিবলৈ পাইছোঁ। আপুনি ভাবেনে অসমত সফল হৈছে? হ'ব নাই, সম্ভৱ হ'ব। সেইটো এই কাৰণেই কৈছোঁ, যদি এইটো যদি মাৰ্চৰ লাষ্টত খনন কাৰ্য ভেটি প্লেনটো কৰি পেলাই তাত অন্য ঠাইত ৰুৱে, তেতিয়া সেই গছটো নমৰে। মানে যথোপযুক্ত সময়ত কামখিনি কৰিব, সময়ত ৰুব লাগে। মই যেনেকৈ গছ পুলি মাৰ্চৰ লাষ্টৰ পৰা এপ্ৰিল, মে', জুন সেই 3 মাহত গছ পুলিটো ৰুলে ডাঙৰ গছবোৰো নমৰে। কাৰণ মই যিহেতু কাটিং পুলি তাত বেছিকৈ ৰুওঁ, কাটিং জীয়া পমাটো, শিমলু গছটো সেইটো ৰোৱাৰ কাৰণে, সেই সময়ত ৰোৱাৰ কাৰণে নমৰে। তাতে শিপাটো মেলি দিয়ে, কাটিঙতে পুলি মেলিছে। গতিকে তেনেকুৱাবিলাক গছবিলাক চিলেকশ্যনত যিখিনি আছে এতিয়া, সেইখিনি গছ সেই সময়ত ৰুবলৈ মই অনুৰোধ কৰিছোঁ। মানে অসম চৰকাৰ বা ভাৰতীয় টেকন'লজি সেইটো ভাৰতবৰ্ষৰ প্ৰতিটো ৰাজ্যৰ মৌচুমটোৱে বেলেগ বেলেগ। সেইকাৰণে উত্তৰ পূৰ্বাঞ্চলটোত মাৰ্চৰ লাষ্টৰ পৰা আপোনাৰ এপ্ৰিলৰ ভিতৰত গছ পুলি ৰুলে পানী দিব নালাগে, প্ৰতিপালন কৰিব নালাগে, নিজে হ'ব এইটো। তেতিয়া খুব গুৰুত্বপূৰ্ণ বিষয় এটা তেওঁ উল্লেখ কৰিছে যে আমি বিভিন্ন সময়ত গুৱাহাটী মহানগৰীতে শেহতীয়াকৈ দেখিছোঁ যে ফ্লাইঅভাৰৰ নামত গছ কটাৰ বিৰুদ্ধে সকলোৱে যেতিয়া মাত মাতিছিল, তেতিয়া সংশ্লিষ্ট বিভাগসমূহ বা চৰকাৰৰ ফালৰ পৰা কোৱা হৈছিল যে গছসমূহ স্থানান্তৰ কৰা হ'ব সম্পূৰ্ণ বৈজ্ঞানিক পদ্ধতিৰে। কিন্তু সেই সময় যদি যথোপযুক্ত সময় নহয়, তেন্তে সেই গছবোৰ নিশ্চয় নাবাচিব। গতিকে তেখেতে কোৱা কথাটো খুবেই গুৰুত্বপূৰ্ণ। আমি কেৱল এটা বিৰুদ্ধাচৰণৰ
কথাবোৰ বন্ধ কৰিবলৈ মুখবোৰ বন্ধ কৰিবলৈ গছ স্থানান্তৰৰ কথা কৈছোঁ নেকি? তেখেতে যিটো গুৰুত্বপূৰ্ণ প্ৰশ্ন সুধিছে, যথোপযুক্ত সময় তাক লাগিব। বৈজ্ঞানিকভাৱে সি সঁচাকৈ ফলপ্ৰসূ হ'ব লাগিব। এই ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীসকলো আকৌ এবাৰ সজাগ হ'ব লাগিব। সজাগ হ'ব লাগিব প্ৰকৃতি সংগঠনসমূহ। আমি চকুৰ আগত দেখি থাকোঁ বহু প্ৰকৃতি সংগঠনে বিভিন্ন সময়ত য'ত মাত মাতিব লাগে তাত কিন্তু নামাতে। বাৰু যি হওক, আমি আকৌ আপোনাৰ সেই পৰিক্ৰমাটোৰ মাজলৈ উভতি আহিব বিচাৰিছোঁ টাইম ডাঙৰীয়া। মোৰ এইখিনিতে মনত পৰিছে, আপুনি এটা কথা অথনি কৈছিল যে আপুনি যেতিয়া মোলাই গাঁথনিখন আৰম্ভ কৰিছিল আপুনি তেনেধৰণৰ কোনো লক্ষ্য লৈ আৰম্ভ কৰা নাছিল। আপুনি সেই তাৰণাত আৰম্ভ কৰিছিল যে সেউজীয়া হৈ থাকিব লাগে, সেউজীয়া কৰি ৰাখিব লাগে। গীতাত শ্ৰীকৃষ্ণই কৈছিল, কৰ্মণ্যেৱাধিকাৰস্তে মা ফলেষু কদাচন মা কৰ্মফল হেতুৰ ভ্ৰমাতে সংগহস্ত কৰ্মাণি। অৰ্থাৎ কৰ্মত আপোনাৰ অধিকাৰ আছে, ফলত নাই। আপুনি সেই কৰ্ম কৰি যোৱাৰ বাবে আজিৰ তাৰিখত ইমান ফল পাইছে, সেই ফলে ক'ৰবাত আমাকো গৌৰৱান্বিত কৰিছে। মই ক'ৰবাত লিখি আনিছিলোঁ যে সন্মান খ্যাতি যিখিনি আৰ্জিছে আপুনি, তাৰ ভিতৰত আমি যদি প্ৰথমেই কওঁ যে 4th হাইষ্ট চিভিলিয়ান এৱাৰ্ড পদ্মশ্ৰী আপুনি অৰ্জন কৰিছে। সমান্তৰালভাৱে অসম কৃষি বিশ্ববিদ্যালয়ৰ পৰা আপুনি সন্মানীয় ডক্টৰেট ডিগ্ৰী লাভ কৰিছে। একাধাৰে আমি যদি কওঁ যে বাহিৰৰ বহু গুণী জ্ঞানী মানুহৰ সন্মুখত ডাঙৰ ডাঙৰ সভাত আপুনি ভাষণ ৰাখিছে, অসমীয়াতে ৰাখিছে। আৰু তামিল ডিৰেক্টৰ প্ৰভু চলেমনে আপোনাক লৈ ছবিও নিৰ্মাণ কৰিছে তামিল ভাষাত। আৰু তাৰপিছত ভাৰতৰ মানুহে তাক চাইছেও, নামটো হৈছে কাদান। গতিকে একেদৰে স্থানীয় জিতু কলিতাই অনুৰোধ পদক্ষেপ লৈছে ডকুমেণ্টাৰী ফিল্মৰ জৰিয়তে। 2013ত উইলিয়াম ডগলাছ মেকমাষ্টাৰ্ছে ছবি নিৰ্মাণ কৰিছে ফৰেষ্ট মেন নামটো। এই কথাবোৰে আপোনাক কেনেকৈ আহ্লাদিত কৰে? যেনেকৈ আমি কৈছোঁ, কৰ্ম কৰাত আপোনাৰ অধিকাৰ আছে বুলি আপুনি কামখিনি কৰি গৈছিল, ফলৰ কথা আপুনি কেতিয়াও আশা কৰা নাছিল। কিন্তু এই যে ডাঙৰ ডাঙৰ ফলবোৰ পাইছে আৰু সেই ফলবোৰে নতুন প্ৰজন্মকো ক'ৰবাত উদ্বুদ্ধ কৰিছে, উদ্ভাসিত কৰিছে, আপোনাক কেনেকৈ আহ্লাদিত কৰে? আয়টোতো এনেকুৱা, মই এই উৎসাহ উদ্দীপনাটো মোক সৰুৰে পৰা বিজ্ঞানীয়ে দিয়ে। আৰু মই আজিলৈকে পৃথিৱীত বেয়া মানুহ এটাও পোৱা নাই, চব ভাল নহয়। আৰু কোনোবাই যদি মোক বেয়াকৈ কৈছে, এই নেজানে কাৰণে বেয়া পাইছে চাগে, জনালৈতো নক'লেহেঁতেন, সেইকাৰণে বেয়া পাব নাজানো। মই দেখা পাওঁ, মই সৰুৰে পৰা যিটো শিক্ষা, আৰু যেতিয়া 2008 চনত হাতীযোৰ 150 হাতী আহিছিল, তেতিয়াও মানে DFO গুণীন শইকীয়া ছাৰে মানে তেতিয়া কৈছে আমাৰ যোৱাতৰে, পায়েংদেৱ আপুনি যি কৰিলে কৰিলে, অসমত নাই, ভাৰতত নাই, পৃথিৱীত আছেনে নাই সন্দেহ আছে। আমি বোলে চাকৰি কৰিছোঁ, আমি এনেকৈ বনাব পৰা নাই, আমি নোৱাৰোঁ মানে। সেইকাৰণে তেনেকুৱা উৎসাহ উদ্দীপনাত যে অকল বিজ্ঞানীয়ে দিয়া নহয়, ফৰেষ্ট ডিপাৰ্টমেণ্টেও মোক দিছে উৎসাহ উদ্দীপনাটো। আৰু সেইকাৰণে সেই অনুপাতে 2010 চনত ফাৰ্ষ্ট জিতু কলিতাই যিখন ডকুমেণ্টাৰী বনালে সৰুকৈ, সেইখনকে লৈ জৱাহৰলাল নেহৰু ইউনিভাৰ্চিটিয়ে এনভাইৰমেণ্টেল চাইণ্টিষ্টসকলে তেতিয়া মোক 3 দিন 3 ৰাতি প্ৰতিটো গছ গছনি, প্ৰতিটো চৰাই চিৰিকটি, প্ৰতিটো জীৱ জন্তুৰ বিষয়ে অধ্যয়ন কৰি এই সন্মানটো ৰাতি 3:30 বজাত দিছে, ফৰেষ্ট মেন অফ ইণ্ডিয়া টাইটেলটো। তেতিয়া সেই সময়ৰ মুখ্যমন্ত্ৰীয়ে তৰুণ গগৈয়ে ফোন কৰিছে, ৰাতি 3:30টাতে কৈছে, দেশৰ আগশাৰী ইউনিভাৰ্চিটিত দেশৰ গৌৰৱ অনাৰ কাৰণে তোমালৈ শুভেচ্ছা জনাওঁ। মই তেতিয়া হুৰকৈ কান্দি দিব লগা হ'ল। কন্দাটো অন্যটো, অসমৰ কথাটো বাহিৰততো বেয়াকৈ ক'ব নোৱাৰি, বেয়া পাই ক'ব নোৱাৰি। তেতিয়া আৰু কান্দি দিলতে তাত থকা বিজ্ঞানীসকলে, তাত থকা ছাত্ৰ ছাত্ৰীসকলে, তাত থকা MP সকলে কিয় কান্দিছে? মই তেতিয়া ক'লোঁ, মোৰ ল'ৰা ছোৱালীও সৰু সৰু, হাবিতে এৰি থৈ আহিছোঁ, জীৱ জন্তুৰে ভৰা, গতিকে মনত পৰিছে, মোৰ চকু পানী ওলাইছে, মোৰ অন্য একো নহয়। 7 দিন আছোঁ ইয়াত। এইটো দিওঁতে এনেকুৱা তাৎপৰ্য যে মই বিজ্ঞানীসকলক ক'লোঁ, সকলোকে ক'লোঁ, মই 7 দিন 7 ৰাতি থাকিলোঁ, মই কিন্তু মিচিং জনগোষ্ঠীৰ মানুহ, মই গধূলিলৈ আপং এবাতি খাওঁ, ইয়াততো আজি 7 দিন এবাতিও পোৱা নাই। তেতিয়া আকৌ জিতু কলিতাক এটা ৰুমত, মোক এটা ৰুমত নি 5000 বটল এটা দি, মুৰ্গীৰ পিৰা এটা দি খুৱাই লৈও অধ্যয়ন কৰিছে। খুৱাই লৈ পেলাইহে সেইটো টাইটল দিছিলে। সেইকাৰণে বিজ্ঞানীসকল সেই সময়ত জৱাহৰলাল নেহৰু ইউনিভাৰ্চিটিৰ চাইণ্টিষ্টসকলক ধন্যবাদ জনাইছোঁ এই সন্মানটো দিয়াৰ কাৰণে। তাৰপৰা ঘূৰি আহিছোঁ, মৰিয়নি জংচনত নামিছোঁ, তেতিয়া লখিমপুৰ গাৰ্লছ কলেজৰ ছাত্ৰীসকল ৰৈ আছে। ছাৰ আমি 3 দিন খোৱাই নাই,
আপোনাৰ নেটতে চাই আছে দিনে ৰাতি। আপুনি এতিয়া কলেজলৈ যাব লাগিব। সেইকাৰণে লখিমপুৰ গাৰ্লছ কলেজে প্ৰথম সেই সম্বোধনা জনাইছে। তাত সম্বোধনা জনাই থাকোঁতে আকৌ চন্দ্ৰ মুখানন হলৰ পৰা APJ আব্দুল কালাম ছাৰে আকৌ মাতিলে বোলে তোমালোক কাইলৈ গুচি আহে। আকৌ পিছদিনা গ'লোঁ, মানে আহি সম্বৰ্ধনা লৈ আকৌ পিছদিনা যাব লগা হ'ল। তাত গৈ APJ আব্দুল কালাম ছাৰে মূৰত হাত দি আশীৰ্বাদ দি কৈছিল, বিশ্বৰ এটাইতকৈ ভাল কাম কৰাৰ কাৰণে তোমাক 60 কেজি ডায়মণ্ড চেৱাৰ 2.5 লাখ টকা চেক দিছোঁ। বিশ্ববাসীৰ কাৰণে কৰি গৈছে। आपका सब्जेक्ट स्कूल एंड कॉलेज यूनिवर्सिटी बड़ा बड़ा मीटिंग में मत चाहिए। ये नहीं इंडिया में इन्वाइट करेगा जाने पाएगा, ऐसे ही नहीं ऑल ओवर वर्ल्ड जब इन्वाइट कर जाने पाए। मैं 3 दिन पिछत আকৌ इवेंट ग्लोबल को पेरिस। তেতিয়া পেৰিছলৈ যাবলৈ পাছপোৰ্ট নাই, ভিছা নাই, কেনেকৈ যাম? জিতু কলিতাৰ লগত গৈছিল। তেতিয়া মই ক'লোঁ ইমেইলত লিখি দিয়ক মোৰ ডকুমেণ্টছ নাই, যাব নোৱাৰি। তেতিয়া আকৌ ভাৰত চৰকাৰলৈ নিৰ্দেশনা জাৰি কৰিলে যে সেইজন মানুহকহে আমাক লাগে। তেতিয়া আৰু যোৰহাট উপায়ুক্তই পাছপোৰ্ট ভিছা ডকুমেণ্টছ লৈ পেলাই মোক কৰি পেলাই ক'লে পাছপোৰ্ট ভিছাটো কলিকতাত পাব। কলিকতালৈ গৈ যেতিয়া পাছপোৰ্ট ভিছা পাইছোঁ তেতিয়া ভয় লাগিছে দেই, বিদেশলৈও গৈ পোৱা নাই আৰু প্লেনতো উঠি পোৱা নাই, মৰিম নে বাচিম তেনেকুৱা লাগিছে, বিদেশত গৈ মৰিয়ে থাকোঁ তেনেকুৱা মনলৈও আহিছে। সেইখন প্লেনত 450টা ছিট আছে। তেতিয়া বহিছোঁ, ফিটাটো মাৰিছোঁ, মাৰি দেখিছোঁ ফৰেনাৰবিলাক ৱাইনছ ইণ্টাৰনেশ্যনেল প্লেনত বহুত খাবলৈ পায়। মই তেতিয়া দেখিলোঁ মই অলপ খাই ল'লে মনটো পাতলাব, তেতিয়া ভয়টো গুচি যাব। ঘৰৰ সেই বাতি তুলিব মনত নপৰিব আপোনাৰ। কলিকতাৰ পৰা আৰবৰ দহাবলৈ 3 বটল, আৰবৰ দহাৰ পৰা ছুইজাৰলেণ্ড জেনিভালৈ 2 বটল খাই যেনে তেনে ফ্ৰান্স পাইছোঁ। তেতিয়া জিতু কলিতাক কৈছোঁ, চা গছে মোক কাপোৰ পিন্ধাইছে, চৰায়ে 7 সাগৰ 13 নদী পাৰ কৰি সূৰ্য উঠা দেশৰ পৰা সূৰ্য পৰা দেশলৈ আনিছে, অন্যতো অনা নাই। গতিকে গছ গছনিৰ পৰা চৰাই চিৰিকটিৰ পৰা জীৱ জন্তুৰ পৰা শিকিব লগা কিমান আছে। পিছদিনা যেতিয়া ইভেণ্টত সমগ্ৰ বিশ্বৰ 195খন দেশৰ তাত 20,000 দৰ্শকে বিজ্ঞানীসকলে ঘোষণা কৰিলে এতিয়া আৰু গছৰ অবিহনে পৃথিৱীক কোনেও বচাব নোৱাৰে। সমগ্ৰ বিশ্বই ধ্বংস কৰাৰ বিনিময়ত এজন মানুহে সৃষ্টি কৰাৰ কাৰণে বিশ্বৰ সেইখন কিতাপত আৰু এজোপা গছপুলি ৰুবলৈ লৈ গৈছিল। গছপুলিটো যেতিয়া বহুৱাই দিছিলোঁ, পৃথিৱীৰ যিমান ধৰ্মালী লোকসকল আছে তেওঁলোকে মাটি অকণ অকণ দি পেলাই কিছুৱে বিলাপ কৰিছে, কিছুৱে ডেন্স দিছে, কিছুৱে গান গাইছে, সেইদৰে উপাসনা কৰিছে নিজৰ ধৰ্মত। তেতিয়া হুৰ হুৰ বৰষুণ দিছিল, বৰ ভাল লাগিছিল। আৰু তেতিয়া বৰষুণেৰে আজিৰ পৰা পৃথিৱীখন এৱাৰেছ। সেইজোপা গছ এতিয়া 32 ফুট ওখ, ফাইন গছ ফ্ৰান্সত। ক'ত? ফ্ৰান্সত সেইকাৰণে তেনেকুৱাবিলাক এতিয়া ফ্ৰান্সে মোৰ হাবিৰ পৰা গুটি নি পেলাই মোৰ নামতে নাৰ্চাৰী খুলি মোৰ নামতে এখন ফৰেষ্ট বনাইছে। সেইকাৰণে প্ৰধানমন্ত্ৰী উপ প্ৰধানমন্ত্ৰীগৰাকী আহিছিল লকডাউনৰ সময়ত। মই এতিয়া মেষ্টিকোট আগদিনা আহিছোঁ, পিছদিনা তেখেত আহিছিলে। কাজিৰঙালৈ আমন্ত্ৰণ কৰিলে যে একেলগে ডিনাৰ কৰোঁ, কথা কেইটামান পাতিবলৈ। 2-3বাৰ পাইছোঁ তেখেতক। DFই লৈ আহিলে, কাজিৰঙাত বহি খালোঁ ল'লোঁ। তাৰপিছত ক'লোঁ কি কাৰণে মাতিছিলে কওকচোন। বোলে নহয় কাজিৰঙাৰ সম্পৰ্কে কথা পাতিম বুলি আহিছোঁ। মই বোলো কাজিৰঙাখন অকল অসমৰ নহয়, ভাৰতৰ নহয়, পৃথিৱীৰ ৰাষ্ট্ৰীয় উদ্যান। কাজিৰঙাক উন্নত কৰিবলৈ হ'লে উন্নত দেশবিলাকে ডনাৰ দিব লাগিব। সেইকাৰণে কাজিৰঙালৈ 700 কোটি টকা দিছে তেওঁ ফ্ৰান্সৰ পৰা। সেয়া পইচাৰে সেইবোৰ ডেভেলপমেণ্ট কৰিছে, ভাল লাগিছে এতিয়া। সেইকাৰণে মই ওপৰতে কাম আৰু তলতনো কি কাম। ইয়াত আৰু ক'লেতো এইবোৰ বুজি নাপায় নহয়, বুজি নোপোৱা মানে কি ক'বা। এই বুজি নোপোৱা মানুহখিনিৰ কথা বাৰু আমি পাতিম, কিন্তু তেখেতে খুব গুৰুত্বপূৰ্ণ এটা ভাল লগা শাৰী ক'লে যে গছে মোক কাপোৰ পিন্ধাইছে, গছে মোক জীয়াইছে। সেই গছজোপাই যেতিয়া তেওঁ ফ্ৰান্সলৈকে লৈ গৈছে, সেই গছজোপাই কোনো ধৰ্ম চোৱা নাই, গছজোপাই খোৱা কামোৰা কৰা নাই, অৰি কৰা নাই। গতিকে গছে কেনেকৈ আমাক জীৱ দি ৰাখিছে, জীৱন দি ৰাখিছে,
সেয়া খুব গুৰুত্বপূৰ্ণ প্ৰসংগ আপুনি উল্লেখ কৰিলে। মোৰ ব্যক্তিগতভাৱে খুব ভাল লাগিল। আমাৰ এই EBWSৰ নাৰায়ণ শৰ্মা ছাৰো আছে, কিবা যদি সুধিব বিচাৰে। ইউনিভাৰ্চিটি থকা বিশ্বৰ এখনেই দেশ আছে, জাৰ্মানীত আছে। তেওঁলোকৰ LP স্কুলৰ পৰাই আছে পৰিৱেশ শিক্ষা, আমাৰতো নাই। আমাৰ ইয়াতে দৰকাৰ আছিল। সেইকাৰণে মই ডুবাইটো মহাৰাজাই মোক যেতিয়া হিমন্ত বিশ্ব শৰ্মাই ফোনৰ নম্বৰ দিছিল, ডুবাইলৈ মোক মাতি লৈ গৈছিল ৰজাই, তেতিয়া ৰজাক মই তাত কৈছোঁ কি কাৰণে মাতিছিলে। মই ৰজাই তেতিয়া কৈছে, তাত গৈ পাই দেখিলোঁ তাত 90% ইণ্ডিয়া, IS, IPS, IFS আৰু ডক্টৰ, ইঞ্জিনিয়াৰ, চুইপাৰলৈকে ইণ্ডিয়া। তাহাঁতে খায় আৰু হাগে শুৱে। তেতিয়া আৰু ৰজাক সুধিলত ক'লে, বোলে হেৰি তুমি 30 বছৰত 550 হেক্টৰ গ্ৰীণ কৰি দিলা, এখন ফৰেষ্ট বনাই দিলা মৰুভূমিৰ মাজত। গতিকে তোমাক সহায় কৰিবৰ কাৰণে যে কাৰ্টুনত ল'ৰা ছোৱালীক শিক্ষা দিবৰ কাৰণে আমি এতিয়া ব্যৱস্থা কৰোঁ, তোমাৰ সহায়ক হ'ব। মই বোলো এইটো নহ'ব। আমাৰ দেশত যদি শিক্ষা দিবলৈ যায়, নেচাৰ ইজ গড, গড ইজ নেচাৰ, নেচাৰৰ ওপৰত আহিলেহে আপোনাৰ ভাৰতলৈ আহিব পাৰিব, নহ'লে আহিব নোৱাৰিব। তেতিয়া ক'লে বোলে তেতিয়াহ'লে বাঁহৰ প্ৰজেক্ট খুলি পেলাই বাইচাইকেল মানে বিশ্বৰ দৰবাৰ যদি বিকো, সেইটো খুব ভাল পদক্ষেপ। এতিয়া কিন্তু ক'ত 1000 হেক্টৰ দিছে পায় বাঁহৰ প্ৰজেক্টটো খোলা। বাঁহে গোলকীয় উষ্ণতাটো বহুত নিবাৰণ কৰিব, তাৰপৰা আমাৰ ছাত্ৰ ছাত্ৰী অৰ্থ সামাজিক উন্নতি হ'ব, আমাৰ ল'ৰা ছোৱালীয়ে পাব। সেইটো প্ৰজেক্টটো খোলক, বেয়া নাপাওঁ। আৰু তেতিয়া ৰজাক কৈছোঁ, যদি ভাৰত থাকে তেতিয়াহে ডুবাই থাকিব, ভাৰত নাথাকিলে থাকিব নোৱাৰে। কাৰণ যিহেতু ভাৰতে মানৱ সম্পদ গঢ়িবলৈও মানুহ দিব লাগে, খাবলৈও দিব লাগে, অক্সিজেনো দিব লাগে। তেলৰ বিনিময়ত ইমান ফেচিলিটি নাপায় নহয়। এতিয়া সেইকাৰণে ৰজাক সেইটো অনুৰোধ কৰিছোঁ। আৰু বম্বেত আহি IFSত গোৱাত হৈছিল, তেওঁলোকক কৈছোঁ যে সেইটো অনুমতি, কাৰ্টুনৰ অনুমতিটো ভাৰতত দিব নালাগে, এইটো নেচাৰেলত যদি দিব খোজে আপোনালোকে পাৰ্মিশ্যনটো দিয়ক। সেইকাৰণে আমাৰ ইয়াত কৰিব লগা বহু কাম আছে। এতিয়া উত্তৰ পূৰ্বাঞ্চল অসমকে বাছি লৈছে নেকি, 1000 হেক্টৰ দিছে পায় বাঁহৰ প্ৰজেক্ট খুলিবলৈ। এইটো খুব ভাল প্ৰজেক্ট হ'ব। আৰু যিহেতু ইটাৰ্ণ নুমলীগড় অইল ৰিফাইনত যিটো হ'ল, তাৰ পৰাও চাহিদা হ'ব, বাইচাইকেলটো বেচিব। আৰু মই এইকাৰণে আপোনালোকক ছটাই বৰ্ষা গৱেষণা কেন্দ্ৰটো কৈছোঁ, শিলচৰ IITটো কৈছোঁ যে উত্তৰে দক্ষিণে মকাল বাঁহৰ প্ৰজেক্টটো শদিয়াৰ পৰা ধুবুৰীলৈ, উত্তৰে দক্ষিণলৈ গৰাখহনীয়া ৰোডটো, আৰু পৰ্বত পাহাৰ খান্দি কংক্ৰিটৰ পাকো পানীলৈ মহাবাহু ব্ৰহ্মপুত্ৰ পেলাব নালাগে। মহাবাহু ব্ৰহ্মপুত্ৰ বামেহে গৈছে এইবোৰ পেলোৱাৰ কাৰণে। আমি প্ৰকৃতিক অন্যায় কৰি প্ৰকৃতিক ধ্বংস কৰিবলৈ যাব নালাগে। সেইকাৰণে গোটেইটো চিন্তা চৰ্চা কৰি বিজ্ঞানসন্মতভাৱে কৰিবলৈ কৈছোঁ। আৰু সেয়েহে আপোনালোকে ইয়াত থাকে, সৰ্বানন্দ যিহেতু জাহাজ জলসম্পদ মন্ত্ৰী, গতিকে ডিব্ৰুগড়ৰ পৰা মৰিগাঁৱলৈকে গৰাখহনীয়াৰ যি প্ৰবল ৰূপ ধাৰণ কৰিছে, সেইখিনি তেওঁলোকে বিজ্ঞানসন্মতভাৱে তাক মানে প্ৰটেকশ্যন দি পেলাই জাহাজ বন্ধ কৰক, যি কৰক, সেইটো আমাৰ বাধা নাই। সেইটো আমাক দৰকাৰ আছে। জাহাজেৰে গ'লে মানুহৰ এক্সিডেণ্ট কমিব, সেইটো কৰিছে, ভাল হৈছে। এতিয়া দেখিছোঁ ডেইলি জাহাজ গৈ থকা, ক'লৈ যায় নাজানো, ডিব্ৰুগড়লৈকে পাইছেনে নাপাইছে। আৰু ডিব্ৰুগড়লৈকে কিন্তু বগীবিললৈকে আপাৰৰ পৰা শদিয়ালৈকে পানী নাই, অকণমান এৰাঠুমানহে আছে। সেইকাৰণে পানী মানে সংকট আহিছে আমাৰ, পানীৰ ক্ৰমান্বয়ে হ্ৰাস হৈছে ব্ৰহ্মপুত্ৰত। এই কথাবিলাক মনত ৰাখি গছ যেতিয়া আহিব, গছ যেতিয়া ডাঙৰ হ'ব, বতাহত মৌচুম যেতিয়া আহিব, গছে পানীটো বৰষুণটো টানি ৰাখে আৰু ভালেমান দিন। এতিয়া দয়াঙত দেখিছোঁ, গোলাঘাটত দেখিছোঁ, তাত বৰষুণ নোহোৱা হৈ গ'ল। মানে ডাঙৰ গছক কাৰ্বি আংলঙত এটেক কৰি ৰিটাৰ্ণ টু বেক, যিমান গছ গছনি আছিলে চব কাটি মুকলি কৰাৰ কাৰণে তাত এতিয়া বৰষুণেই নোহোৱা হৈ গ'ল। তাত এতিয়া কেতিয়াবা আপোনালোকে ইয়াৰো ছাত্ৰ ছাত্ৰী যাব পাৰে, গৱেষণা কৰিব। পাঠদাকো কৈছিলোঁ আগত যে গোলাঘাট দয়াঙত এটুকুৰা মাটি জলাশয় আছে, সেইটো হাত চাপৰি বজালে পানীৰ বুবনটো আহে। সেইটো কিবা চাগৈ পৰ্যটকৰ বিকাশ কৰিব পাৰি নেকি দয়াঙত? সেইটো খুব ডাঙৰ কথা। ছাত্ৰ ছাত্ৰীবিলাক কেতিয়াবা গৈ পেলাই গৱেষণা কৰে। তাতে নতুনকৈ আকৌ ফৰেষ্টখন এডজাষ্ট কৰিবৰ কাৰণে মই 5 হেক্টৰ তাত মানে
প্লেনিং কৰি তাত গছ গছনি ৰুই আহিছোঁ মানে ডিপাৰ্টমেণ্টৰ লগত লাগি সেইকাৰণে তোমালোক তাতো গৈ সেইবোৰ গৱেষণা কৰিবলৈ বহুত থল আছে অসমত জৈৱ বৈচিত্ৰ্য আৰু কেতিয়াবা এইখন ইউনিভাৰ্চিটিৰ পৰাই গৈ দক্ষিণাত্যত য'ত হিমালয় পৰ্বতটো আফ্ৰিকাৰ পৰা দক্ষিণাত্যত এটেক কৰি হিমালয় সৃষ্টি হৈছে তাত যিটো সৃষ্টিশীল খলপা তলৰ পৰা গাঁৱটো ওপৰলৈকে যায় আৰু সেইটো তাত যিখিনি গছ আছে ইমানটোৱে মাটিটো থাকে শিলৰ ওপৰত পাথৰ তাৰ গছবোৰ হাই নাই চাপৰ একে প্ৰজাতিৰে গছ বহুতখিনি তাত হিমালয়ৰ আশে পাশে থকা যিবোৰ গছ আছে তাত অধ্যয়ন কৰিবলৈ বহুত আছে মানে বালেশ্বৰ মন্দিৰত তালৈ গ'লে কেতিয়াবা এক্সকাৰ্ছনত গ'লে ইয়াৰ ল'ৰা ছোৱালীবিলাকে ছাত্ৰ ছাত্ৰীয়ে গৈ পেলাই তাত অধ্যয়ন কৰিব পাৰি মানে সেইকাৰণে এক্সকাৰ্ছনৰ যদি ভাৰত চৰকাৰৰ স্কিমত আছে আমাৰ ল'ৰা ছোৱালীক সেইবোৰ দেখাব লাগে প্ৰকৃতিৰ ওপৰত পৰিৱেশৰ ওপৰত অধ্যয়ন কৰা ভাৰতবৰ্ষত ক'ত তেনেকুৱাবিলাক প্ৰজেক্ট আছে সেইবোৰ চোৱাটো খুব প্ৰয়োজন বুলি মই ভাবোঁ আৰু যেতিয়া হাতে কামে দেখিব চকুৰে দেখিব হাতে কামে কৰিব কিয় হৈছে গছটো পাথৰৰ ওপৰত আছে চাপৰ আৰু ৰেইন ফৰেষ্ট সেইটো মানে পৃথিৱীৰ দ্বিতীয়টো বৰষুণ দিয়া ঠাই এইটো বালেশ্বৰ মন্দিৰৰ কাষত যিটো হিমালয় হেৰিত আছে সেইটো তাত চাব লগা বহুত গৱেষণা কৰিব লগা আছে মই কালি পৰহিলৈকে আছে ফ্লাইট পুনেৰ পৰা আকৌ তালৈ যামগৈ মানে সেই প্ৰগ্ৰেমটো তাতে হ'ব আৰু সেইকাৰণে তোমালোকক তেতিয়া চান্স পালে কেতিয়াবা গুচি যাবা আৰু এক্সকাৰ্ছনত আজিকালি দিয়ে নিদিয়ে নাজানো আগততো দিয়ে আৰু এতিয়া পৰিৱেশৰ বিষয়ে পৃথিৱীৰ ভাৰসাম্য এইবোৰ ভাৰতৰ ক'ত সেইবোৰ আছে সেইবোৰ চোৱাটো খুব প্ৰয়োজন বুলি মই ভাবোঁ মানে আৰু কোনোবাই যদি কিবা প্ৰশ্ন সুধিব বিচাৰিছে নমস্কাৰ ছাৰ মই শ্ৰী সত্যজিৎ দত্ত কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ বৰ্তমান সময়ত আমি দেখিছোঁ যে উন্নয়ন বা যিকোনো কথাৰ দোহাই দি যথে মথে গছ গছনি কটাটো এটা নিয়মত পৰিণত হৈছে যিকোনো কথা দোহাই দি গতিকে এনে ক্ষেত্ৰত লাহে লাহে উষ্ণতা বৃদ্ধিও দেখিবলৈ পোৱা গৈছে যিটো বৰ্তমান সময়ত এটা গোলকীয় সমস্যা তথাপিও মই যদি গোলকীয় ৰূপত নুসুধি অকল উত্তৰ পূৰ্বাঞ্চলৰ ক্ষেত্ৰত সুধোঁ তেন্তে এই উষ্ণতা বৃদ্ধিটোৱে আমাৰ কেনেধৰণৰ প্ৰত্যাহ্বান আহি পৰিব বা অনাগত ভৱিষ্যতত কেনেধৰণৰ পদক্ষেপে আমাক এই ক্ষেত্ৰত মোকাবিলা কৰাৰ ক্ষেত্ৰত সহায় কৰিব অলপ যদি দুআষাৰ নাই দুআষাৰ সেইটোত বহুত ইণ্টাৰেষ্টিং কথা দেই মই আজি অলপ দিনৰ আগত ডিৰেক্টৰ বুলি শিক্ষা বিভাগৰ তেখেতকো কৈছোঁ যে ছাত্ৰ ছাত্ৰীক লৈ পাশা নেখেলিব 2024ত গোলকীয় উষ্ণতা কিমান মৰিছে 5টা 2025ত 19টা ঢালি পৰিছে এগৰাকী ঢুকাইছে যে কিয় ৰাতিপুৱা 7:30 বজাত স্কুল কলেজ খুলিব লাগে ক্লাছ কৰিবলৈ যেতিয়া ঘৰলৈ যায় 12:30 বজাত ছুটি দিয়ে সেই সময়ত এতিয়া তোমালোকৰ তেজবিলাক গৰম বয়সস্থ নহয় আৰু যেতিয়া ঘৰলৈ যায় ৰ'দৰ পকৰত মাথাত ধৰি যায় ঠিক নহয় এনেই তেজটো গৰম তেতিয়া মূৰটো ঘূৰাব তাৰপৰা হাফেলৰ হাৰ্ট এটেক হ'ব ল'ৰা ছোৱালীৰ পৰি পেলাই মৰি থাকে তাতকৈ গৰম বন্ধটো নিদিয়াই ভাল আজিকালি মোবাইলত বতৰৰ আগজনী দিয়ে এসপ্তাহ আগত দিয়ে সেইদিনা বন্ধ দিয়ক গৰম বন্ধ উঠা সেইটো কৰক সেইকাৰণে তেতিয়া কমিশ্যনাৰে কৈছে যে এইটো ডিষ্ট্ৰিক্টত কৰিব পাৰে কোন ডিষ্ট্ৰিক্টত কিমান চেলচিয়াছ হ'ব এতিয়া আপোনালোকে জানি দিব যে ইমান গৰম উত্তাপ এই বছৰটো 52 ডিগ্ৰী হ'ব বুলি কৈছে 52 ডিগ্ৰীত আমি জীয়াই থাকিব পাৰিমনে সেইটো সন্দেহ হৈ গৈছে সেইকাৰণে আমালৈ প্ৰত্যাহ্বান আছে সেইবোৰ প্ৰত্যাহ্বান হ'বলৈ হ'লে আগত যি হ'ল যিবোৰ উন্নয়নমূলক গছ কাটে ডেভেলপমেণ্টটো লাগিব খালী ঠাইবিলাক আমি ফিল আপ কৰিব লাগিব বেলেঞ্চ ৰাখিব লাগিব আৰু চৰকাৰেও সেই বেলেঞ্চটো কেনেকৈ ৰাখিব যেতিয়াই তেতিয়া গছবোৰ কাটি দিয়াতকৈ তাক খনন কাৰ্য কৰি ক'ৰবাত আকৌ ৰুই পেলাই তাৰ উষ্ণতাটো নিবাৰণ কৰিব পাৰি নেকি অথনি কৈয়ে গ'লোঁ মৌচুম টাইমত ৰুলে এইটো গছটো নমৰে তেনেকুৱা পদক্ষেপবোৰ ল'লে মানে এই আমাৰ সমস্যাটো কিছু পৰিমাণে দূৰ আৰু স্কুল কলেজ ইউনিভাৰ্চিটিবিলাক গৰম বন্ধৰ ঠাই বতৰৰ আগজনী চাই ইমান টেম্পাৰেচাৰ হ'ব কোনটো ডিষ্ট্ৰিক্টত সেইদিনা বন্ধ দিলে ভাল হ'ব তেতিয়া
সমস্যাটো সমাধান হ'ব, নহ'লেতো নহ'ব। সেইটো আমালৈ প্ৰত্যাহ্বান। আৰু অলৰেডি ব্ৰহ্মপুত্ৰৰ বুকত পানী ক্ৰমান্বয়ে কমিবলৈ আৰম্ভ কৰি দিলে। আমি পানী পানী বুলি চিঞৰি মৰিব লাগিব। এইটো তামিলনাডুত বৈঠক হওঁতে এইটো ঘোষণা কৰিছে, উত্তৰ পূৰ্বাঞ্চলত আজি 5 বছৰ আগতে ঘোষণা কৰিছে 100 বছৰৰ ভিতৰত পানী নাইকিয়া হ'ব, আমি পানী পানী বুলি। এতিয়া পানীয়ে প্ৰাণ, গছ আকৌ অক্সিজেন দিয়ে, এই দুটা বস্তু নহ'লে আমি জীয়াই থাকিব নোৱাৰিম। এতিয়া পানী সংৰক্ষণৰ ব্যৱস্থা কৰিব লাগিব, গছো ৰুব লাগিব। বৰষুণ দিয়ে, বৰষুণৰ পানী পাত্ৰত ভৰাই পেলাই কাঁহী মাটি ধুব পাৰে, কাপোৰ কানি ধুব পাৰে, খোৱা পানীটো ৰাহি হ'ব, এইটো বেলেগে ফিল্টাৰ কৰি খালেও হ'ব। সেইকাৰণে আমাৰ সমস্যা দুটাতে বহুত ডাঙৰ প্ৰত্যাহ্বান আছে। সেইকাৰণে মই ভূপালৰ পৰাই চিঠি দিছোঁ ভাৰতৰ প্ৰধানমন্ত্ৰীক 2014 চনত যে ভাৰতবৰ্ষত থকা ফৰেষ্টকেইখন সংৰক্ষণ কৰিয়ে ডেভেলপমেণ্ট কৰিবলৈ কৈছোঁ। ফৰেষ্ট ধ্বংস কৰি কৰিব নোৱাৰিব। ইয়াৰ পৰা ভাৰতলৈ বহু প্ৰত্যাহ্বান আহিব, কাৰণ বিশ্বৰ ভিতৰত জনসংখ্যা বেছি হ'ব। সেই কথাটো আগতে জনোৱা হৈছে আৰু এতিয়া সেই পদক্ষেপটো লৈছে কিছুমান, যে ৰাস্তা ঘাটত এইটো ডেভেলপমেণ্টটো লাগিব। ৰাস্তা পদূলি অবিহনে দেশৰ উন্নতি সাধন কৰিব নোৱাৰে। ৰাস্তা পদূলি বনাইছে, গছ কাটিছে, গছ ৰুইছে, এইটো বেলেগ কথা, কিন্তু ফৰেষ্ট ধ্বংস কৰি কৰিব নোৱাৰিব। তাৰ পৰা আমি বহু পাৰিম। আৰু ভাল লাগিছে ভাৰতবৰ্ষত থকা প্ৰত্যেকখন ৰাজ্যত এতিয়া ফৰেষ্টত যি বেদখল কৰিছে উচ্ছেদ কৰি গছ পুলি ৰুব লাগে। সেইকাৰণেতো আমাৰ অসমত যিমান লাখ লাখ মাটি এটা উচ্ছেদ কৰিছে, তেওঁলোকে ৰুবলৈ তেওঁলোকে আমাক প্ৰাইভেট NGO বিলাককো পুলি দিব নোৱাৰে। এতিয়া নিজৰ খালী ঠাই ফিল আপ কৰোঁতেই যাব। সেইকাৰণে মই এতিয়া ৰিচেণ্টলি বিশেষকৈ ছাত্ৰ ছাত্ৰী তোমালোকৰ ওচৰতে থকা ভূজৈৱ বিভাগৰ লগত ডিছকাছ কৰি, ফৰেষ্ট ডিপাৰ্টমেণ্টত ডিছকাছ কৰি, সেইবোৰ আমি ভাৰতীয় NGO বিলাকক মাতি আনি এই খালী ঠাইবিলাক আমি ফিল আপ কৰিলে সমস্যাটো দূৰ হৈ যাব। আৰু হিমালয় এনেই বৰষুণ দিবা, আধাটো বৰফ গলি শেষ হৈ গৈছে, এণ্টাৰ্কটিকাত আধাটো গলি শেষ হৈছে, আৰু সুমেৰুত গলি শেষ হৈ গৈছে, সাগৰৰ পৃষ্ঠা 9 ইঞ্চি বাঢ়ি গ'ল। বালেশ্বৰ মন্দিৰ আগত বহুত সাগৰ পৃষ্ঠা তলত আহিছে, বহুত ওচৰলৈ গুচি আহিছে। তেনেকুৱাবিলাক আমাৰ সমস্যাই দেখা দিছে যে সাগৰৰ কাষত থকা দেশবোৰ বাংলাদেশ অলৰেডি আধা ডুবিছে, আৰু বম্বে, তামিলনাডু, কেৰেলা, কলকাতা এইবোৰ পানীৰ ভিতৰত তলত 7 মিটাৰ 6 মিটাৰ থাকিব। অষ্ট্ৰেলিয়াটো ডুবি যাব। তেনেকৈ নদীৰ কাষত থকাবিলাক তেনেকুৱা অৱস্থা হৈছে সাগৰৰ কাষত থকা দেশবিলাক। সেইকাৰণে আমালৈ প্ৰত্যাহ্বান, আমি পানীৰ কাৰণে পানী প্ৰিজাৰ্ভ কৰিবলৈ হ'লে গছ থাকিব লাগিব, গছ গছনি ৰুব লাগিব।